নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈ গ'ল। অংগনবাড়ী বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিলে 2350টাকৈ চাকৰি মুকলি কৰি দিলে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় 9 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ডাইৰেক্ট সিলেকশ্যনসমূহ লাভ কৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, চাকৰিখিনি কি হয় বা আপোনালোকৰ এজ কেতিয়া কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থিবে। আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু ভিডিওটো যিমান হোৱাটছআপত পায় ফেচবুকত পায় সকলোতে শ্বেয়াৰ কৰি দিয়ক। আপোনালোকে দেখিব পাইছে ভেকেন্সিখিনি আহিছে অংগনবাড়ী বিভাগৰ ফালৰ পৰা। মই পোনপ্ৰথমে আপোনালোকৰ অফিচিয়েল যিখন এডভাৰটাইজমেন্ট বিজ্ঞাপন প্ৰকাশ কৰিছে অংগনবাড়ী মহিলা শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা যেটো অংগনবাড়ী ৰিক্ৰুটমেন্টৰ কাৰণে, মই সেইখন আপোনালোকৰ পোনপ্ৰথমে অফিচিয়েল এডভাৰটাইজমেন্ট মই আপোনালোকক দেখাব পাৰিছে, দেখিব পাৰিছে 2024-25 বৰ্ষৰ কাৰণে এখন এডভাৰটাইজমেন্ট মুকলি কৰিছে অংগনবাড়ী ৰিক্ৰুটমেন্টৰ কাৰণে মহিলা শিশু উন্নয়ন যেটো ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ডিপাৰ্টমেন্ট আছে অসমৰ, তাৰ পৰা এই ভেকেন্সিখিনি মুকলি কৰিছে। কি ভেকেন্সি আহিছে, কি কোনবিলাক কোৱালিফিকেশ্যনৰ কেন্দ্ৰে আবেদনসমূহ কৰিব পাৰিব, এই সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকনো স্কিপ নকৰিব। কোনকেইটা লোকেশ্যনৰ কাৰণে ভেকেন্সিটো হৈছে মই সেইটো ডিসকাস কৰা হ'ব। সো আপোনালোকে অকনো স্কিপ নকৰিব যাতে যে আপোনালোকে স্কিপ কৰি দিয়ে আপোনালোকে মেইন কথাখিনি মিস কৰি যাব। কেনেদৰে আবেদনসমূহ কৰিব মই সেইটো আপোনালোকক জনাই দিম। ইয়ালৈকে দেখিছে এইখিনি ভেকেন্সি ডিটেইলছ কোনকেইটা লোকেশ্যনৰ কাৰণে আহিছে। মই পোনপ্ৰথমে আৰু কিছুমান চৰ্ত দিয়া আছে, চৰ্তাৱলীসমূহ আপোনালোকক পঢ়ি দিছো। এজ কেতিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, মই সেইখিনি আপোনালোকক পঢ়ি দিছো, আপোনালোকে শুনি ল'ব পাৰে। ইয়াত দি আছে প্ৰাৰ্থী বয়স হ'ব লাগিব আপোনালোকৰ 18 পৰা 44 ইয়াৰ্ছৰ ভিতৰত, মানে 44 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব। লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC SC কাৰণে আপোনালোকৰ 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ লাভ কৰিব, PWBD কিনে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত আপোনালোকৰ হাই ছেকেণ্ডাৰী পাছ কৰিলেও আবেদন কৰিব, মেট্ৰিক পাছ কৰিলেও কৰিব, নৱম শ্ৰেণী যদি আপোনালোকে 9 পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকৰ 40% অধিক অনুসূচিত জাতি জনজাতি এনেকুৱা আপোনালোকৰ কিছুমান ভেকেন্সি ৰিজাৰ্ভেশ্যনো আছে। আৰু আপোনালোকৰ মেডিকেল ফিটনেছ থাকিব লাগিব। আৰু আবেদন কৰা লাষ্ট ডেটটো আছে 23/12/2024 ডিচেম্বৰ মাহৰ 23 তাৰিখ পৰ্যন্ত ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ ইণ্টাৰভিউ ডেটটো ঘোষণা কৰি দিছে। আপোনালোকৰ ইণ্টাৰভিউটো জানুৱাৰী মাহৰ 2 তাৰিখে 2025 চনত লোৱা হ'ব বুলি উল্লেখ কৰিছে। আৰু আপোনালোকৰ দৰমহাসমূহ কিমান দিব আপোনালোকে দেখিব পাৰিছে, দৰমহা কোনটো ক'ত দিয়া হ'ব কিমান কৰি দিব উল্লেখ কৰা আছে। লগতে কিছুমান আপোনালোকৰ দিছে কি কাৰণে আপোনালোকৰ ফৰ্মখন নাকচ কৰিব পাৰে, ৰিজেক্ট কৰিব পাৰে, যদি আপোনালোকৰ বেমাৰ থাকে বা কিবা যে থাকে তেনেকুৱা ধৰণৰ, যদি মেডিকেল ফিটনেছ নাথাকে তেতিয়া আপোনালোকৰ ফৰ্মখন ৰিজেক্ট কৰিব পাৰে। আৰু 2 জানুৱাৰী তাৰিখে আপোনালোকৰ 10টা বজাৰ ইণ্টাৰভিউ ডেটটো ঘোষণা কৰিছে। আপোনালোকে এটা এপ্লিকেশ্যন ফৰ্মখন ক'ত পাব কি কথা মই সেইটোও জনাই আছো। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব পাৰিব। আৰু মেইনলি আপোনালোকৰ 9 পাছৰ পৰা ইয়াত ভেকেন্সি দেখিব ল'ব। 9 পাছ যদি কৰিছে আৰু বয়সৰ সময় 18 পৰা 44 বছৰ পৰ্যন্ত হয় তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। সো ইন্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল, এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। আৰু শিক্ষাগত অৰ্হতা যিটো থাকিব তাত আপোনালোকৰ নাম্বাৰ সহ দিব লাগিব। আপোনালোকে 9ত কিমান মান মাৰ্ক পাইছিলে সেইটো আপোনালোকে উল্লেখ কৰি দিলে মাৰ্কশ্বিটটো দিব লাগিব বুলি কৈছে। লগতে আপোনালোকৰ আধাৰ কাৰ্ড প্ৰয়োজন হ'ব এই ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিবলৈ। ইয়াত আপোনালোকে দেখিব যে ভেকেন্সিখিনি মুকলি কৰিছে অসম চৰকাৰৰ মহিলা বিভাগৰ ফালৰ পৰা। ইয়াত আপোনালোকে দেখিব পাৰিছে অংগনবাড়ী স্বাস্থ্য মহিলা প্ৰাৰ্থী নিম্ন শিক্ষিত সাপেক্ষে দলৰ গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰিছে। ইয়াত এই ভেকেন্সিখিনি হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিকেইটা অংগনবাড়ী চেণ্টাৰ দেখিব হৈছে এই চেণ্টাৰত ভেকেন্সিসমূহ খালী হৈছে। আপোনালোকে দেখিব হৈছে 8 গাঁও চাপৰি, লহকৰ গায়নগাঁও, পশ্চিম লেহকাৰী সমৰ মাষ্টৰ চুক, মধ্য চৌকীয়া পাম, আশাফুল চুবুৰী এনেকুৱা যিবিলাক দেখিব পাইছে অংগনবাড়ী কেন্দ্ৰ, এই অংগনবাড়ী কেন্দ্ৰবিলাকত ভেকেন্সিসমূহ খালী হৈছে। সো যদি আপোনালোকে সেই কেন্দ্ৰৰ স্থায়ী বাসিন্দা হয় তেতিয়াহে আবেদনসমূহ কৰিব। এটা কথা উল্লেখ কৰিছে যে যিটো কেন্দ্ৰৰ কাৰণে আপোনালোকে আবেদন কৰিব বিচাৰে সেই কেন্দ্ৰটো আপোনালোকে স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰ কাৰণে আপোনালোকে গাঁওবুঢ়াৰ পৰা এখন কাগজ দিব লাগিব, নাইবা আপোনালোকৰ তাৰ সেই যিটো বিভাগটো বা যিটো আপোনালোকৰ অংগনবাড়ী কেন্দ্ৰ হয় তাৰ মেম্বাৰ থাকে, সেই মেম্বাৰৰ পৰা এখন আপোনালোকে স্থায়ী বাসিন্দা বুলি কাগজ দিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। আৰু লগতে ইয়াৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেই ফৰ্মখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিটো অফিচ আছে চাইল্ড ডেভেলপমেণ্টৰ তাত পাব। মই আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছটো জনাইছোঁ কোনটো অফিচত পাব। সো যদি আপোনালোকে সেই যিকেইটা এক্সাম চেণ্টাৰ আছে
বা যিটো অংগনবাড়ী চেণ্টাৰ আছে সেইকেইটা যদি আপোনালোকে স্থায়ী বাসিন্দা হয় তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ যিটো ফৰ্ম হয় এই ফৰ্মখন আপোনালোকে লাভ কৰিব শিশু উন্নয়ন প্ৰকল্প বিষয়া মৈৰাবাৰী শিশু উন্নয়ন প্ৰকল্প যিটো আছে মৰিয়াবাৰী মৰিগাঁও সেই মৰিগাঁও যিটো মৰিয়াবাৰী শিশু উন্নয়ন প্ৰকল্প আছে তাত আপোনালোকে যাব এপ্লিকেশ্যন ফৰ্মখন পাব সেইখন ফিল আপ কৰি 30 ডিসেম্বৰ আগত জমা দি আহিব তাৰ পিছত আপোনালোকে 2 তাৰিখে ইন্টাৰভিউ কাৰণে যাব পাৰিব কাৰণ আপোনালোকে 2 তাৰিখে ইন্টাৰভিউ অনুষ্ঠিত হ'ব যদি ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আৰু অহসুবিধা আহি